কথাৰে নহয় কৰ্মৰে পিতৃকন্যাই দেখুৱাইছে অসমীয়াগিৰি। আন্দহৰ বাবে তেওঁলোক আদৰ্শ, তাঁতশালখনেই তেওঁলোকৰ সাৰথি। গামোচা অসমীয়াৰ আবেগ, গামোচা অসমীয়াৰ স্বাভিমান। এই গামোচাখনকেই জীৱিকাৰ পথ হিচাপে বাছি লৈছে এটা পৰিয়ালে। এওঁ যজ্ঞৰাম নাথৰ হোজাই জিলাৰ কাকিত, এয়া তেওঁৰ কন্যা বন্দনা দেৱী। দুয়ো মিলি দেখুৱাইছে স্বনিৰ্ভৰশীলতাৰ এক সফল বাট। ঘৰতে পাতি লোৱা শালখনত দুয়োৱে বয় বিহুৱান। সেই বিহুৱান বিক্ৰী কৰিয়েই পোহপাল দিয়ে পৰিয়াল। সেই ধনেৰেই যজ্ঞৰাম নাথে উচ্চ শিক্ষিত কৰিছে নিজৰ সন্তান। মই 2019 চনৰ পৰাই এই কামটো কৰি আহিছোঁ আৰু বিহুৰ সময়ত বছৰত মই ডিব্ৰুগড়, যোৰহাট, এই অঞ্চলত তিনিচুকীয়াতো বিহু উপলক্ষে মই গামোচা বিক্ৰী কৰিবলৈ যাওঁ আৰু সেই গামোচা বিক্ৰী কৰা উপাৰ্জনেৰে মই ল'ৰা ছোৱালীকেইটা BA আৰু MA পাছ কৰালোঁ আৰু বৰ্তমান মোৰ লগত সৰু ছোৱালীজনী আছে, তাই MA কমপ্লিট কৰিলে, DLED কমপ্লিট কৰিলে, তাৰোপৰি CTET পাছ কৰি এপ্লাই কৰি ঘৰতে মোৰ লগত এই গামোচা বোৱা কামত সহায় কৰি আমি পৰিয়ালটি ধুনীয়াকৈ চলি আছোঁ। পিতৃৰ পদাংক অনুকৰণ কৰি তাঁতশালতেই সপোন ৰচিছে এইগৰাকী বন্দনায়ো। CTET উত্তীৰ্ণ হৈ ঘৰতে থকা বন্দনাই বৈছে বিহুৱান। আপোনজনক দিয়াৰ উপৰিও চুবুৰীয়াকো যোগান ধৰিছে হাতে বোৱা গামোচা। যি সময়ত বহিৰাজ্যৰ গামোচাই বজাৰ দখল কৰাৰ ফলত চৰকাৰেও কেৱল থলুৱা গামোচাক বিক্ৰীৰহে অনুমতি প্ৰদান কৰিব লগা হৈছে, সেই সময়ত অসমীয়া লোককৃষ্টিৰ অনবদ্য অৱদান গামোচাৰ গুৰুত্ব বুজি দুই পিতৃ কন্যাই কৰা এই কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয়। বহাগ বিহুৰ সময়ত নিজৰ আপোনজনৰ উপৰিও ওচৰ চুবুৰীয়াকো যোগান ধৰিছে হাতে বোৱা গামোচা। বন্দনাহঁতৰ ঘৰখনৰ পৰা এতিয়া কেৱল মাকুৰ খিটখিটনি শুনিবলৈ পোৱা গৈছে সমগ্ৰ চুবুৰীটোত। বিহুৰ প্ৰস্তুতি ঠিকেই চলিছে। আমি এয়া গামোচা দেখিছে, গামোচা বৈ পেলাই বাকচত থৈছিলোঁ অলপ বহুত দিনৰ আগৰ পৰাই। এতিয়া বিহু বুলি সেইকাৰণে অলপ ৰদাইছোঁ। বিহু বুলি দিম, আমাৰ আত্মীয় কুটুমকো উপহাৰ হিচাপে দিম আৰু যদি কোনোবাই বিচাৰে অঞ্চলৰ তেওঁলোককো দিম। হয়, নিশ্চয় কৰোঁ। চাকৰি এটা কৰিবলৈ আশা চবেই কৰে, প্ৰত্যেকৰে সপোন থাকে। মোৰো আছে চাকৰি এটা কৰাৰ, কিন্তু এতিয়ালৈকে কষ্ট কৰি আছোঁ, কিন্তু এতিয়ালৈকে ফলটো পোৱা নাই। নাজানো আৰু কি হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, লংকা।